নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। যদি ভাবিছে আপুনি 2026ত ADAR 3.0 কোৱালিফাই কৰিম, DSS কোৱালিফাই কৰিম বা আছাম পুলিচ কোৱালিফাই কৰিম বা SI এক্সাম কোৱালিফাই কৰিম, তেন্তে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো। বন্ধুসকল নাভাবিব যে মানুহে কৈছে এই হ'ব আৰু মোৰ দ্বাৰা নহ'ব, তোৰ দ্বাৰা নহ'ব। মানুহৰ কথা মতে নচলিব। মই কৈছোঁ আৰু নিজৰ মতে চলক, ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি থাকে। মানুহে ক'ব বহুত বেছি কমেণ্ট কৰিব নিগেটিভ। সমাজত এনেকুৱা বহু মানুহ আছে যিকেইটা আপোনালোকক হেৰুৱাবৰ কাৰণে বহুত বেছি কমেণ্ট কৰিব, কিন্তু আপোনালোকে এইবোৰ গুৰুত্ব সহকাৰে কিয় লৈছে? নিজৰ জীৱনৰ প্ৰতি নিজে কষ্ট কৰক। কাৰণ এটা কথা মন কৰিব, তেওঁলোকে আপোনাক নোখোৱায়, আপুনি নিজে কষ্ট কৰি পেলাই খাব লাগিব। সেয়ে বন্ধুসকল, মানুহৰ কথা নুশুনি নিজৰ প্ৰিপাৰেশ্যনৰ ওপৰত গুৰুত্ব দিয়ক। বহুতে নিগেটিভ কমেণ্ট কৰিব, এইটো নাহিব, হেন নাহিব, তেন নাহিব। যদি আপোনালোকে মানুহৰে কথা শুনি থাকে তেন্তে কেনেকৈ পাছ কৰিব? সিহঁতে পৰা নাই যদি আপোনাকো নোৱাৰে, আপোনাকো কৰিব নিদিয়ে। ডেটছ দ্য পইণ্ট। অ'কে, গতিকে ADAR 3.0 DSS আছাম পুলিচৰ ক্ষেত্ৰত যদি আপোনালোকে কোৱালিফাই কৰিব বিচাৰে, কিছুমান নিৰ্দিষ্ট টপিক অতি আৱশ্যক। এতিয়া চাওক, আছাম জিকে, ইণ্ডিয়ান জিকে ক'ৰ পৰা আহিব কোনো ঠিক নাই। ইয়াৰ পৰা ক্ষেত্ৰত আপোনালোকে বেছিক কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। কিন্তু এই এক্সামসমূহ প্ৰিপাৰেশ্যন বা কোৱালিফাই কৰাৰ এটা মেইন ৰিজন বা টাৰ্গেট পইণ্ট বুলি ক'ব পাৰি, আপোনালোকৰ দুটা বস্তু থাকে। এটা হ'ল মেথ আৰু এটা হ'ল ৰিজনিং। এই দুটা যদি আপোনালোকৰ ষ্ট্ৰং হৈ যায়, বাকী একো প্ৰব্লেম নাই। মই 100% চিয়ৰিটি দি ক'ব পাৰোঁ। কাৰণ আপোনালোকে অসম জিকে বা ইণ্ডিয়ান জিকেৰ যিবোৰ কুৱেশ্যন আহে, তাত আপোনালোকে আপোনালোকৰ কমন মাইণ্ড চেঞ্চৰ পৰা আপোনালোকে টোক্কা হিচাপেও কিছুমান ওলাব পাৰিব। কিন্তু মেথছ কেনেকৈ ওলাব, ৰিজনিং কেনেকৈ ওলাব, এইটো কৰিব লাগিব না। গতিকে কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান কনচেপ্ট, সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, একদম বেছিক কনচেপ্টৰ পৰা মই ষ্টাৰ্টিং কৰিছোঁ ভিডিঅ'সমূহ। ADAR DSS তথা আছাম পুলিচৰ আৰু SI যিবোৰ এক্সাম আছে অসমৰ বিভিন্ন কম্পাৰিটিভ এক্সামৰ ক্ষেত্ৰত, এইবোৰ আপোনালোকৰ নলেজ বহুত কামত আহিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়াই, যাতে বন্ধু-বান্ধৱীসকলে আপোনালোকক মই ফ্ৰীকৈ, কোনো ধৰণৰ এক্সট্ৰা চাৰ্জেছ নলওঁ, মই টোটেলি ফ্ৰীকৈ আপোনালোকক এইবোৰ নলেজ শ্বেয়াৰ কৰিব পাৰোঁ। গতিকে আপোনালোকে যদি ভাবিছে 2026ত মই এটা গভৰ্ণমেণ্ট জব ল'ম বুলি, গতিকে প্ৰিপাৰেশ্যন লেভেলটো ভাল লাগিব। কাৰণ গম পাই চাগে 2025ত আপোনালোকে গম পাই চাগে যিবোৰ জব ওলাইছিলে, তাত আপোনালোকৰ 10 লাখ, 12 লাখ বা 20 লাখ এনেকুৱা ধৰণৰ কেণ্ডিডেট আহিছিলে। গতিকে এনেকুৱা লেভেলৰ কেণ্ডিডেটত যদি আপোনালোকে হেৰুৱাব লাগিব, তাত পোষ্ট থাকে কিমান? ধৰি লওক খুব বেছি 7,000 বা 6,000 মান পোষ্ট থাকে। আৰু এই 6,000, 7,000 পোষ্টৰ ভিতৰত আপোনালোকৰ 10 লাখ, 20 লাখ কেণ্ডিডেটত পেলাই আপোনালোকে সেই ভিতৰত সোমাব লাগিব। গতিকে ভাবিছে নেকি মই যে নপঢ়াকৈ মই 2 মাহ, এমাহ পঢ়ি পেলাই পাছ হৈ যাম? সেইকাৰণে বন্ধুসকল, আপোনালোকে বেছিক নলেজটো আইডিয়া লওক। এতিয়া বহুতেই নিগেটিভ কমেণ্ট কৰি থাকিব, মোৰ ভিডিঅ'ৰ তলতে চাব কিছুমান নিগেটিভ কমেণ্ট কৰি ৰাখিব। সিহঁতে পৰা নাই, নোৱাৰিছে, সেইকাৰণে নিগেটিভ কমেণ্ট কৰি গুচি গৈছে, যাতে 2-এজন আৰু ডিমটিভেট হৈ যাওক। তেনেও সিহঁতেও মনটো এৰি দিয়ক। বন্ধুসকল, এটা কথা মন কৰিব, মানুহৰ কথা মতে নচলিব, ধুনীয়াকৈ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট দিয়ক। এতিয়াও সময় আছে। আপোনালোকৰ যিবোৰ বেছিক নলেজ আছে, সেইবোৰ বেছিক নলেজৰ ওপৰত গুৰুত্ব দিয়ক। আৰু বেছিক নলেজ কোনখিনি শেষত, সেইটা মই ডিছকাশ্যন কৰিম এটা চিৰিয়েল ৱাইজ আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাম আমাৰ এই চেনেলত। গতিকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মই 100% চিয়ৰিটি দি ক'ব পাৰোঁ, আপোনালোকৰ বেছিক কনচেপ্ট মই ক্লিয়াৰ কৰিহে এৰিম। মেথছৰ ক্ষেত্ৰত আপোনালোকৰ বেছিক নলেজৰ ক্ষেত্ৰত কি থাকিব? পাৰ্চেণ্টেজ। মই এনেই কোৱা নাই, পাৰ্চেণ্টেজ যোনটো মেথ হয়, সেইটো আপোনালোকৰ আছাম পুলিচ, ADAR DSS বিভিন্ন এক্সামত দেখা পোৱা গৈছে। আৰু পাৰ্চেণ্টেজৰ বেছিক কনচেপ্টৰ পৰা ষ্টাৰ্টিং কৰিবৰ ক্ষেত্ৰত আপোনালোকে ৰিজনিংটো অতি আৱশ্যক। এতিয়া ৰিজনিং কি বস্তু? ধৰি লওক এটা এক্সাম্পল দিছোঁ, ছাপ'জ একদম চিম্পলকৈ 1 আছে, 3 আছে, 6 আছে, তাৰ পিছৰ সংখ্যাটো কি? গতিকে ইয়াৰ পৰা এটা আমাৰ ভাবিব লাগিব যে কি ইয়াৰ পিছত সংখ্যাটো কি আহিব। গতিকে যি সংখ্যাটো আহিব সেইটো আপোনালোকৰ ৰিজনিং হ'ব, মেথছৰ হ'ব। গতিকে সেই সম্পৰ্কে যদি ভাবিছে আপোনালোকে, ৰিজনিঙৰ নলেজটো এতিয়া আপোনালোকে একদম চিৰিয়েল বেছ চাব। আৰু এটা আহে মিৰৰ কনচেপ্ট। মিৰৰ কনচেপ্ট যদি চোৱা নাই, আপোনালোকক মই কৈ দিব বিচাৰিছোঁ, মিৰৰ কনচেপ্ট হ'লে এনেকুৱা এটা বস্তু, ধৰি লওক W2 আছে, ঠিক আছে, W2 আছে। মিৰৰ ৱেত যদি মই চাব যাওঁ, তেতিয়া W2 আপোনালোকৰ কেনেকুৱা লেভেলৰ দেখা পোৱা যাব? মিৰত চালে বস্তুটো অলপ উল্টা টাইপৰ হ'ব পাৰে বা এমৰ টাইপৰ হ'ব পাৰে। গতিকে এইবোৰক কয় চিম্পলকৈ মিৰৰ কনচেপ্ট। আপোনালোকে যদি নবোদয় এক্সাম্পল চাইছে, তাত মিৰৰ কনচেপ্টৰ বহুত থাকে। এইটো নাভাবিব যে মোৰ ইমান সৰু লেভেলৰ পৰা আহিব। আপোনালোকে কি কৰিব, যিমান পাৰে এটা ক্লাছ যদি আপোনালোকে আপাৰ লেভেলত প্ৰিপাৰেশ্যন কৰে, তেন্তে ক্লাছ 5ৰ পৰা
ক্লাছ 10ৰ বুক ফ'ল' কৰিব পাৰে আৰু লোৱাৰ লেভেলৰ কাৰণে আপোনালোকৰ ক্লাছ 2ৰ পৰা ক্লাছ 5লৈকে চাব পাৰে আৰু গোটেইকেইটা চালেতো আৰু ভাল গোটেইকেইটা যদি আপোনালোকে চিৰিয়েলি এনালাইচিছ কৰে কাৰণ এই ক্লাছসমূহত বিভিন্ন ধৰণৰ পাৰ্চেণ্টেজ মেথছ ভগ্নাংশ অসমীয়াত কয় ভগ্নাংশ তাৰপিছত আপোনালোকৰ ৰুটৰ মেথছ সহগৰ মেথছ বিভিন্ন ধৰণৰ আছে সেইবোৰ যদি আপোনালোকে এটা এটাকৈ চিৰিয়েলি কৰে বহুত বেছি হেল্প হ'ব সঁচা কথা কৈছোঁ আৰু আপোনালোকে মেথছৰ ক্ষেত্ৰত ধৰিব আৰু ক'লোঁ নেক্সট আপোনালোকে আছাম জি কে ক'ত চাব এতিয়া বহুতে ক'ব আছাম জি কেটো বহুত ডাঙৰ চিলেবাছ কি কৰিম আপোনালোকৰ ওচৰত বহুত সময় আছে 2026ত এটা ইলেকশ্যন আছে গম পাই চাগে বহুত বেছি পষ্ট ওলাব গতিকে ইমান এটা পষ্টৰ ভিতৰত যদি আপোনালোকে এই সুযোগটো ল'ব নোৱাৰে বহুত বেছি মিছ কৰিব গতিকে অনলাইনীসকল চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকক মই হেল্পবোৰ কৰি থাকিব পাৰোঁ বহুতে কয় দাদা আপোনাৰ ভিডিঅ' আমাৰ তালৈ নাহে ৰিজনটো কি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবটো কৰিছে বেল আইকনটো দবাব নাই বেল আইকনটো দবাই দিয়ক 100% আপোনালোকৰ ওচৰত ভিডিঅ'টো যাব গতিকে আছাম জিকৰ ওচৰত এটা আপোনালোকে টপিক ৱাইজ চাব ফাৰ্ষ্টত আপোনালোকৰ কিছুমান মেৰাথন আছে ইউটিউবত পাব আছাম জিকেৰ কিছুমান মেৰাথন আছে সেই মেৰাথন ভিডিঅ'বোৰ আপোনালোকে চিৰিয়েলি চাবলৈ ষ্টাৰ্ট কৰক সময় আছে লাহে লাহে চাওক ইমান হৰবাব দৰকাৰ নাই এদিনতেই যে মই চাই পেলাই শেষ কৰি দিম এইটো নহয় সময় সাপেক্ষে বস্তুবোৰ লাহে লাহে আপোনালোকে যদি চিৰিয়েলি চাই থাকে তেন্তে আপোনালোকৰ বহুত বেছি হেল্প হ'ব আছাম জিকেৰ ক্ষেত্ৰত কৈছোঁ নেক্সট আপোনালোকৰ ট্ৰেণ্ডিং জি কে আছাম জি কে আৰু ট্ৰেণ্ডিং জি কে বহুত পাৰ্থক্য আছে ট্ৰেণ্ডিং মানে কি ধৰি লওক ৰিচেণ্টলি যিটো আপোনাৰ ৰিচেণ্টলি যিবোৰ ঘটনা চলি আছে সেইবোৰক কয় ট্ৰেণ্ডিং জি কে আৰু ট্ৰেণ্ডিং জি কেৰ ওপৰত এইবাৰ আপোনালোকে যদি চাইছে DSS আৰু ADRE 2.0 বহুত বেছি কুৱেশ্যন আহিছিলে গতিকে ট্ৰেণ্ডিং জি কেৰ কনচেপ্টবোৰো ক্লিয়াৰ কৰিব লাগিব গতিকে বন্ধুসকল মই অহাকালিৰ পৰা এটা কনচেপ্ট ক্লিয়াৰ কৰিবলৈ আপোনালোকক চেষ্টা কৰিম চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি লওক মই 100% আপোনালোকৰ হেল্পফুল ভিডিঅ'বোৰ প্ৰভাইড কৰি থাকিম ধন্যবাদ